অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে টিংখাং সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতেই বিপুল গগৈৰ প্ৰথম প্ৰতিক্ৰিয়া। প্ৰাৰ্থিত্ব লাভ কৰি উৎফুল্লিত বিপুল গগৈ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ সবল নেতৃত্বত তেওঁলোকে অসমত পৰিৱৰ্তন আনিবলৈ সংকল্পবদ্ধ। বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনত সৃষ্টি হোৱা মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু অৰ্থনৈতিক অনগ্ৰসৰতাৰ বিৰুদ্ধে কংগ্ৰেছে যাত্ৰা কৰিব। ৰাজ্যৰ বৰ্তমানৰ পৰিস্থিতি আৰু 2,10,000 কোটি টকাৰ বিশাল ঋণৰ বোজাৰ প্ৰতি লক্ষ্য ৰাখি টিংখাঙৰ ৰাইজে সঠিক সিদ্ধান্ত ল'ব বুলি তেওঁ দাবী কৰে। টিংখাং সমষ্টিৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে মন্ত্ৰী বিমল বৰাকো শুভেচ্ছা জনালে বিপুল গগৈয়ে। টিংখাঙৰ ভোটাৰৰ ওপৰত নিৰ্ভৰ কৰিব কোন জিকিব বুলিও উল্লেখ কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। চলি আছে, আমি কেতিয়াও শেষ হৈছে বুলি নকওঁ, কাৰণ এই যে আমাৰ এটা লিষ্টখন, থাৰ্ড লিষ্টখন এতিয়াও যে বাকী আছে, কি কাৰণে বাকী আছে? এইটো কাৰণে আমাৰ ৰাইজৰ দলত উচ্চ পৰ্যায়ত AICC আৰু অসম প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দৰ এটা আলোচনা চলি আছে, যাতে ৰাইজে বিচৰা ধৰণে, আমি বিচৰা ধৰণে সকলোৱে যাতে আমি এলায়েন্স হৈ পিনে আমি এই বিজেপিৰ যিটো তেওঁলোকৰ অপশাসন, যিটো ভ্ৰষ্টাচাৰ, যিটো দুৰ্নীতি, যিটো ৰাইজক অত্যাচাৰ কৰিছে, এইবিলাকৰ যাতে আমি পৰিসমাপ্তি ঘটাব পাৰোঁ আৰু অৰ্থনৈতিক অনগ্ৰসৰতাই গ্ৰাস কৰা ৰাজ্যখনক, নিবনুৱা সমস্যাই গ্ৰাস কৰি ৰখা ৰাজ্যখনক আৰু বিশেষকৈ সম্প্ৰদায় ধৰ্মীয় মেৰুকৰণে আমাৰ সমাজখনক ভাগ ভাগ যিদৰে কৰিব বিচাৰিছে, ইয়াত আমি তাৰ পৰা আঁতৰাই অসমখনক আমি বিকাশৰ পথেৰে যাতে আগুৱাই লৈ যাব পাৰোঁ, সেইটো সংকল্পলৈ আমি আগবাঢ়িছোঁ। সকলোৱে যাতে আমি অসমত এখন গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী আসনত যাতে বহুৱাব পাৰোঁ, যিখন আসনত গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি বিমলা প্ৰসাদ চলিহা ডাঙৰীয়া, আমাৰ হিতেশ্বৰ শইকীয়া ছাৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰে যিখন আসনৰ মৰ্যাদা যেনেকৈ ৰাখিছিলে, আমি গৌৰৱ গগৈ ডাঙৰীয়াই অসমৰ সেই মুখ্যমন্ত্ৰী আসনত বহালে সেই মৰ্যাদা পুনৰ ঘূৰি আহিব আৰু সকলোৰে কাৰণে সমবিকাশৰ চিন্তাৰে আমি আগুৱাম। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো দিগন্ত পৰখা দৃষ্টি চেতনা, তেওঁৰ যিটো জাতি চেতনা, যিদৰে তেওঁ পাৰ্লিয়ামেণ্টত যিটো উদাত্ত কণ্ঠৰে, তেজস্বী বাগ্মিতাৰে যিদৰে আলোড়ন সৃষ্টি কৰিছে, তেওঁ 12 বছৰ বয়সত, 12 বছৰ তেওঁ যিটো সাংসদ হৈ তেওঁ ৰাজনৈতিক জীৱনৰ মানচিত্ৰত যিটো অম্লান অমোচন ৰূপৰেখা অংকন কৰিলে, সেইগৰাকী শক্তিশালী নেতৃত্বত অমৃতময় সেই প্ৰেৰণাৰ তেওঁ চন্দ্ৰতাপৰ তলত আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীয়ে কাম কৰি এইবাৰ অসমৰ পৰা যিটো ভ্ৰষ্টাচাৰী, দুৰ্নীতিকাৰী, এই অপশাসনকাৰী চৰকাৰখনক আঁতৰাই আমি সকলো জনসাধাৰণৰ কাৰণে যাতে কল্যাণকামী এখন চৰকাৰ দিব পাৰোঁ, তাকে আমি লৈ সংকল্প। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।